বজাত আমবাৰী পুনে নয়ানীত চিচি দলঙৰ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিয়ে। উল্লেখযোগ্য যে জিলাখনৰ আঠানী ৰাজহ চক্ৰৰ অন্তৰ্গত আমবাৰী পুনে নয়ানী গাঁও পঞ্চায়তৰ নৈচাৰ ঢাপৰ ভংগা ৰাস্তা মহামায়া আইবিৰ পৰা গুটিপাৰালৈকে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণৰ আঁচনিৰ প্ৰায় 4,16 লাখ ব্যয় সাপেক্ষে এখন RCC দলঙৰ কামৰ আধাৰশিলা স্থাপন কৰে পশ্চিম বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিয়ে। আমি অত্যন্ত খুশি অনুভৱ কৰিছোঁ যে আমাৰ এই অঞ্চলৰ মানুহৰ দীৰ্ঘদিনীয়া এটা অভাৱ আৰু এটা যে অসুবিধাৰ সৃষ্টি হৈ আছিল তাক দূৰীকৰণৰ বাবে আজি আমি এই আন্দামাৰী পাৰঘাটৰ পৰা মহামায়ালৈকে যি ৰাস্তা আছে ইয়াৰ মাজতে যে যোৱা ফ্লাডে ৰাস্তাটো ভাঙি এটা অসুবিধাৰ সৃষ্টি কৰিছে, সেই অভাৱটো আমি পূৰণ কৰাৰ কাৰণে আজি নতুন কৰি চৰকাৰে অনুমোদন দিছে আৰু ব্ৰিজ তাত উদ্বোধনী কৰিলোঁ। ব্ৰিজৰ ফাউণ্ডেশ্যন ভিত্তি স্থাপন কৰিলোঁ। টিপকাই নদীৰ ওপৰত যিখন দলং আন্দামাৰী পাৰঘাটত যিখন দলং আছে সেইখনৰ প্ৰচেষ্টা অব্যাহত আছে। আমি চেষ্টা কৰি আছোঁ। চৰকাৰে 2-3 বাৰ ছাৰ্ভে কৰি ফিজিবিলিটি নাই বুলি ৰিপৰ্ট দিছে বুলি জানিব পাৰিছোঁ, কিন্তু আমাৰ দাবী যে এইটো অতি সোনকালে চৰকাৰে ব্ৰিজখন অনুমোদন দিব লাগে। বিভিন্ন সময়ত এটা পদাৰ্থ বনায় বিধায়ক মহোদয় অকল যিবিলাক টাউন এলেকা আছে গ্ৰাম অঞ্চল সেইবিলাকত কাম কৰে, কিন্তু চহৰ অঞ্চলত নকৰে। এইটো সম্পূৰ্ণ ভিত্তিহীন এটা অভিযোগ। যদি আপোনালোকে হিচাপ কৰি মই প্ৰেক্টিকেলি দেখুৱাই দিব পাৰিম যে 60% কাম চহৰ অঞ্চলত হৈছে, 40%তকৈ কম কাম বিল অঞ্চলত হৈছে। ব্ৰিজখনৰ অনুদান কিমান আছে? 4,16 লাখ। কেতিয়াৰ পৰা আৰম্ভ হ'ল? আজিৰ পৰা আৰম্ভ হ'ল আৰু চৰকাৰে কিবা এটা ৱাৰ্কিং কৰিব, এষ্টিমেটটো অলপ চেঞ্জ কৰিব আৰু এইখিনি হ'লে কাম আৰু আৰম্ভ হ'ল বুলি ধৰি ল'ব।